এই বাসগৃহটো লোকসেৱক হলধৰ ভূঞাৰ। মেৰামতিৰ অভাৱত জহি খহি যোৱা ঘৰটোৱে এতিয়া এই ৰূপ পাইছে। হলধৰ ভূঞাৰ স্মৃতি বিচৰিত এই গৃহটোত কিন্তু আজিলৈ কাৰো চকু পৰা নাই। অৱশেষত এটা ভাল খবৰ আহিল, মুক্তিযোদ্ধাগৰাকীৰ এই বাসগৃহটো সংৰক্ষণ কৰা হ'ব। শ্ৰীমন্ত শংকৰ মিছন যি 1950 চনত প্ৰতিষ্ঠা হৈছিলে, তাৰ যিগৰাকী প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত লোক হলধৰ ভূঞা এইটো বাসগৃহ। এই বাসগৃহটি বহুদিন ধৰি এই অস্বাস্থ্যকৰ পৰিৱেশত আছে, পৰিত্যক্ত অৱস্থাত থকাৰ দৰে আমি দেখিছোঁ। সন্মুখত গছ জংঘল গছ আদি ইত্যাদি থকাৰ কাৰণে পৰিৱেশটো চহৰৰ মাজত এনেও শোভনীয় হৈছে। সেইজন ব্যক্তিৰ এই বাসগৃহটো আমি শংকৰ মিছনে সংৰক্ষণ কৰিবৰ কাৰণে ব্যৱস্থা কৰিছোঁ। প্ৰয়াত সভাপতিগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই এই দায়িত্ব ল'লে শ্ৰীমন্ত শংকৰ মিছনে। বুধবাৰে চলিল চাফাই অভিযান। শ্ৰীমন্ত শংকৰ মিছনৰ বিষয়ববীয়া আৰু একাংশ সচেতন লোক নামি পৰিল অভিযানত। মই লোকসেৱক হলধৰ ভূঞা মাজু ল'ৰা। এতিয়া এইটো 80 বছৰ হ'ল ঘৰটো দেই। এতিয়া ইয়াৰ ঘৰটোত মানে মই বাতৰি কাকতৰ এজেঞ্চি আছেতো, তাৰপিছত ঘৰত গছ গছনি আগফালে হ'ল, এইবিলাক ভালকৈ চাফা কৰিব পৰা নাই, সময় পোৱা নাই, পানী সোমাই যায় আৰু টিং চিংবিলাক ফুটিছে। এইবিলাক মোৰ পইচাও নাইকিয়া অসুবিধা। সকলোৱে ক'লে যে আমাৰ প্ৰতিষ্ঠাপক সভাপতিৰ ঘৰটো এনেকৈ আৱৰ্জনা বহুত হ'ল, চাফা হোৱা নাই, গতিকে আমি মিছনৰ ফালৰ পৰা এটা চাফা কৰি দিওঁ, পৰিষ্কাৰ কৰি দিওঁ। এই বাসগৃহত থাকে হলধৰ ভূঞাৰ মাজু পুত্ৰ সমাজকৰ্মী মুকুট ভূঞা। সৰু সুৰা ব্যৱসায় কৰা মুকুট ভূঞাৰ বাবে চলিবলৈ টান, আৰ্থিক সংকট। সেয়ে 80 বছৰীয়া ঘৰটো সংৰক্ষণৰ প্ৰয়াস। নগাঁৱৰ পৰা অজিত শইকীয়া, প্ৰাগ নিউজ।